নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে অপৰাধনামা প্ৰথমটো খবৰ কৰ্ণাটকৰ হুবলিত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ত ঘটি গল অঘটন এটি কিশোৰে ভংগ কৰিলে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা বিহু নিৰাপত্তাৰক্ষীয়ে বাধা দি আঁতৰালে কিশোৰটিক কৰ্ণাটকৰ হুব্বালিত মোদীৰ ৰোড শ্ব' স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি কৰ্ণাটক চৰকাৰে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ কাৰ্যসূচী মুকলি কৰিবলৈ এইদৰে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে চৌদিশে প্ৰধানমন্ত্ৰীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী শাৰী শাৰী নিৰাপত্তাৰক্ষীয়ে আগুৰি আছে প্ৰধানমন্ত্ৰীগৰাকী আৰু সেই সময়তে এয়া কি প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষা বেষ্টনী ভাঙি এয়া আগুৱাই আহিছে এজন যুৱক হাতত এডাল মালা এই ঘটনা সংঘটিত হোৱাৰ পিছতেই চৌদিশে লাগিল হাহাকাৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষা ব্যৱস্থাত অভিযোগ উত্থাপন হল সুৰুঙা থকাৰ বাকী যিয়ে নহওক যুৱকজনক নিৰাপত্তাৰক্ষীয়ে একাষৰীয়া কৰি আঁতৰাই পঠিয়ালে অৱশ্যে ইয়াৰ মাজতেই যুৱকজনৰ হাতৰ পৰা মালাডাল সংগ্ৰহ কৰি গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিউজ ডেস্ক নিউজ 18 নৰ্থ ইষ্ট ইফালে হাত দাঙি দিছে মহানগৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰ আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে বিহুত মহানগৰবাসীক নিৰাপত্তা দিব নোৱাৰে মানুহ কম আছে কিছু বিহুত গুৱাহাটীৰ ঘৰ ধুবাং বাং কৰি গাঁৱৰ ঘৰখনলৈ নাযাবলৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্তই প্ৰধানমন্ত্ৰীৰ সুৰক্ষা ব্যৱস্থাত গাফিলতিৰ অভিযোগ উত্থাপন হোৱাৰ সময়তেই অসম আৰক্ষীৰ দুৰ্বলতা উন্মোচিত কৰিলে গুৱাহাটী আৰক্ষী আয়ুক্তই বিহুত যদি গুৱাহাটীৰ ঘৰ এৰি নিজৰ ঘৰখনলৈ যোৱাৰ কথা ভাবিছে তেন্তে 10 বাৰ ভাবক কাৰণ অসহায় সুৰেৰে খুদ গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ক'লে বিহু খাবলৈ যদি যায় ঘৰ এৰি নাযাব ৰখিয়া থৈহে যাব কাৰণ আৰক্ষীৰ লোক কম ভোগালী বিহু বুলি বা যিকোনো উৎসৱ পাৰ্বণত বাহিৰৰ যিসকল ব্যক্তি গুৱাহাটীত থাকে তেওঁলোক নিজৰ নিজৰ গাঁৱলৈ উভতি যাব বিচাৰে কিন্তু মই এটা কথা সকলোকে অনুৰোধ কৰিছোঁ যাতে ঘৰখনত মানে কোনো ধৰণৰ ৰখীয়া নথকাকৈ যাতে এৰি থৈ নাযায় মহানগৰীত শেহতীয়াকৈ বাঢ়িছে অপৰাধমূলক ঘটনা পদবীত যোগদান কৰাৰ সময়ৰ পৰাই নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নৱনিযুক্ত আৰক্ষী আয়ুক্তগৰাকী এনে কথা ভাবিয়েই হয়তো এইবাৰ ৰিস্ক ল'ব খোজা নাই আৰক্ষী আয়ুক্তই পিছে ৰাইজৰো সমস্যা অনেক যাৰ ৰখীয়া নাই নিৰ্ভৰযোগ্য চুবুৰীয়া নাই তেওঁলোকৰ কি হ'ব বঞ্চিত হ'ব নেকি বিহুত পৰিয়ালৰ সৈতে মিলি ভোজ ভাত খাই আনন্দ কৰাৰ পৰা মহানগৰ আৰক্ষীয়ে চাৰেণ্ডাৰ কৰিলে নেকি অপৰাধীৰ কাষত নে বুজাই দিলে মহানগৰবাসীয়ে নিজৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল'ব লাগিব প্ৰশ্ন বহুত উত্তৰ নাই অৱশ্যে আৰক্ষী আয়ুক্তৰ আশ্বাস আৰক্ষী সংখ্যাত কম হ'লেও যিমান পাৰে চেষ্টা কৰিব কাৰণ যিমানে যি নহ'লেও আমাৰ আৰক্ষীৰ সংখ্যাও সীমিত আৰু সমাজত সৰু সুৰা অপৰাধ তেনেকুৱা ধৰণৰ হৈ থাকে গতিকে আমি আমাৰ ফালৰ পৰা সকলোভাৱে চেষ্টা কৰিম যাতে এনেকুৱা ধৰণৰ অপৰাধ নহয় কিন্তু তথাপিও ৰাইজক এটা অনুৰোধ জনাওঁ যাতে ঘৰখন ধুবাং বাং কৰি যাতে থৈ নাযায় অলপ কাৰোবাক চোৱা চিতা কৰিবলৈ যাতে দায়িত্ব দিব ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট এয়া আৰক্ষীয়ে ইতিমধ্যে স্পষ্ট কৰিছে গুৱাহাটীত যে ঘৰখন এৰি বিহু খাবলৈ একেবাৰে ঘৰ ধুবাং বাং কৰি নাযাবগৈ ইফালে দিন দুপৰতে গুলী চলাই দুৰ্বৃত্তই চলাইছে সন্ত্ৰাস দৰঙৰ ঘটনা দৰং আৰু উদালগুৰি সীমান্তত থকা ভাৰতীয় ষ্টেট বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰত ধন লুটিবলৈ আহি গুলী চলালে দিন ডকাইতে পিছে গুলী চলায়ো গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা কিন্তু এটকাও নিব নোৱাৰিলে তিনিটা দুৰ্বৃত্তই যিমান টকা আছে আমাক দে পিস্তলটো আই দিন ডকাইতৰ ভাবুকি কৈ আছে যে পইচা কিমান আছে বোলা সব পিঠা বোলা আৰু পিস্তল দেখাই আছিল দৰং উদালগুৰি সীমান্তৰ 1 নং বৰঝাৰত থকা ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ঘটনা বৃহস্পতিবাৰে পুৱা 11 বজাত এখন বাইকত আহিল তিনিটা ডকাইত পোনে পোনে গ্ৰাহক সেৱা কেন্দ্ৰটোত
সোমাই পৰিচালকলৈ পিষ্টল টোৱাই ধন দাবী কৰিলে ডকাইতৰ দলে। দাবী কৰা ধন নিদিয়াত পৰিচালকৰ সৈতে হতাহতি লাগিল 3 ডকাইতৰ। তাৰপৰা অলপ হাতাপাই হৈছিল, হাতাপাই হোৱাৰ পিছত মই হাল্লা কৰিলোঁ, হাল্লা কৰোঁতেই গুচি গ'ল বাহিৰৰ পৰা। গ্ৰাহক সেৱা কেন্দ্ৰটোত ধৰ ধৰ মাৰ মাৰ শব্দ শুনাৰ লগে লগে আগবাঢ়ি গ'ল এজন লোক। সেই সময়তে ভিতৰৰ পৰা ওলাই অহা ডকাইতৰ ফালে আগবাঢ়ি গ'ল লোকজন। পিষ্টল টোৱাই ভাবুকি দিলে ডকাইতে। নকলি পিষ্টল বুলি ভাবি লোকজনে জপতিয়াই ধৰাৰ চেষ্টা কৰিলে লোকজনক। তেতিয়াই গুলী চলালে ডকাইতে। তাৰপিছত হাতত পিষ্টল আছিল, মই পিষ্টলটো ডুপ্লিকেট নেকি বুলি বাইকটো উল্টাই দিম বুলি গৈ তিনিটাকে বাইকটো উল্টাই দিম বুলি মই হাত এনেকৈ কৰি গৈছোঁ। এই 4-5 ফুটৰ ডিষ্টেঞ্চ থাকোঁতে ভৰিত মোৰ গুলী চলালে। গুলীটো লগা নাই অৱশ্য। প্ৰথমতে গুলীয়ে আঘাত নকৰিলে লোকজনক। গুলী চলোৱাৰ পাছতে বাইকত উঠি অহা বাটে উভতি গ'ল 3জনীয়া ডকাইত। আৰু 1-2জন মানুহ হ'লে ধৰিব পাৰিলোঁ হয়, অকলে আছিল। তাৰপিছত পিষ্টলটো অৰিজিনেলেই ওলালে, যদি ডুপ্লিকেট হ'লেও ধৰিব পাৰিলোঁ হয়। মানুহ 3জন আছিল, 2জন হেলমেট পিন্ধা আছিল আৰু বাইক এটাই। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ দলগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। হেলমেট পিন্ধি অহা 3জনীয়া ডকাইতৰ দলটোক চিনাক্ত কৰি কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে চলাইছে অভিযান। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৃহস্পতিবাৰে নিশা বৰডুমচা আৰক্ষীৰ সফলতা অভিযান। আৰক্ষীৰ অভিযানত জব্দ লাখ লাখ অৰুণাচলী সুৰাৰ লগতে 86,33,000 টকা। সুৰা আৰু ধন জব্দ কৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 9টাকৈ কুখ্যাত সৰবৰাহকাৰী। চেনি নিমখৰ মাজত সুৰা, ওলাল লাখে লাখে টকা। বৰডুমচা আৰক্ষীৰ জালত দমে দমে সুৰা আৰু 86 লাখ টকা। কৌশল সলনি হৈছে অবৈধ সুৰা সৰবৰাহকাৰীৰ। চেনি আৰু নিমখৰ বস্তাৰ মাজত 603 কাৰ্টুন সুৰা সৰবৰাহ কৰিবলৈ লওঁতেই জালত পৰিল এখন ট্ৰাকসহ 2খন 4চকীয়া বাহন। ঘটনা তিনিচুকীয়াৰ বৰডুমচা আৰক্ষীৰ নাকা চেকিং ভেদি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে আগভেটি জব্দ কৰিলে এখন ট্ৰাক। আৰু তালাচীৰ অন্তত ট্ৰাকত উদ্ধাৰ কৰিলে চেনি আৰু নিমখৰ বস্তাৰ মাজত লুকুৱাই অনা অৰুণাচলী সুৰাখিনি। অসমৰ মাজেৰে বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল সুৰাখিনি। অৰুণাচলৰ পৰা কিছু ইলিগেল লিকাৰ ডিৰাগ গেটৰ ক্ৰছ কৰি অসম তিনিচুকীয়া ডিষ্ট্ৰিক্ট হৈ বাহিৰলৈ যোৱাৰ কিছু খবৰ আছিলে আমাৰ। সেই গাড়ীখন ৰখাবলৈ লওঁতে ট্ৰাকখনে আমাৰ পুলিচমেনৰ ছিগনেল ভায়লেট কৰি আগলৈ খুব স্পীড ওলাই গুচি যাব বিচাৰে। তেনেকুৱা ক্ষেত্ৰতে আমাৰ OC বৰডুমচা নিজৰ গাড়ী লৈ আৰু টিমক আগভেটি ধৰে। তেতিয়া তেওঁলোকে ৰখায়। চুগাৰ যিবিলাক বস্তা থাকে সেই চুগাৰ বস্তাবিলাক ওপৰত আছিলে আৰু নিমখৰ বস্তাবিলাক কিনাৰে কিনাৰে দি আনিছিলে। তাতে 603 কাৰ্টনছ অৰুণাচলী মেড লিকাৰ আমি পোৱা গ'ল। ট্ৰাকখনৰ লগতে আৰক্ষীয়ে জব্দ কৰা 2খন 4চকীয়া বাহনৰ এখনৰ পৰা উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ টকা। গণি শেষ কৰিব নোৱাৰা টকাখিনি গণিবৰ বাবে মেচিনৰ সহায় ল'ব লগা হ'ল বৰডুমচা আৰক্ষীয়ে। মুঠ 86 লাখ টকাসহ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিলে 9জনকৈ লোকক। আটকাধীন কেইজন হৈছে বৰপেটাৰ আগুৰ আলী, বিহাৰৰ ওম প্ৰকাশ দাস, ভূপেন্দ্ৰ সিং, ৰাজেশ ছেত্ৰী, প্ৰদীপ খাৱাজ, জিতেন্দ্ৰ যাদৱ আৰু চন্দ্ৰ প্ৰকাশ চান। হিউজ এমাউণ্ট পোৱা গৈছে। তেওঁলোকে আমাক কিনিব বিচাৰিছিলে আৰু এটা হিউজ এমাউণ্ট আমাক অফাৰ কৰিছিলে। তাৰ বিনিময়ত তেওঁলোকে গাড়ীকেইখন ৰিলিজ কৰিব কৈছিলে আৰু তেওঁলোকৰ যিখিনি আছিলে তেওঁলোকে সকলো ৰিলিজ কৰিব কৈছিলে। তেওঁলোকে প্ৰথমেতো 6 লাখ মান দিব বিচাৰিছিলে। তাৰ পৰা ক'লে কিমান লাগে সিমান দিম কৈছিলে। যোনে অফাৰ কৰিবলৈ আহিছিলে তেওঁকো আমি কৰায়ত্ব কৰিছোঁ, বৰ্তমান এৰেষ্ট কৰিছোঁ। আৰু বাকী তেওঁলোকৰ কোন ইনভলভ আছে আমি তেওঁলোকক সকলোকে উলিয়াই আনিম, কোন কেনেকৈ আছে আৰু ভৱিষ্যতলৈ এনেকৈ গৈ থকা গাড়ী প্ৰত্যেককে আমি কৰায়ত্ব কৰিম বুলি আশা দিছোঁ।
ঘটনা সন্দৰ্ভত আটাইকেইজনকে মাৰাথন জেৰা চলোৱাৰ লগতে মূল অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ডিগবৈৰ পৰা ৰীনা কটকী গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আগে আগে স্বামী, পিছে পিছে দৌৰিছে পত্নীয়ে। অৱশেষত ৰাইজে ধৰিলে লোকজনক আৰু সোধালে উত্তম মধ্যম। ঘটনাটো কৰিমগঞ্জৰ। আগে আগে দৌৰিছে পতি, পিছে পিছে পত্নী। পতি পত্নীৰ সংসাৰৰ কাহিনীয়ে লৈছে অন্য গতি। পতি পত্নীৰ এই দৌৰা দৌৰিৰ মাজতেই ৰাইজে খেদি খেদি ধৰিলে মহিলাগৰাকীৰ পতি বাপন দাসক আৰু দিলে লপাথপা। বিয়া পতাৰ পিছত 3 বছৰ ধৰি প্ৰথমা পত্নীক এৰি আন এখন বিয়া পাতি পলাই আছিল এইজন অভিযুক্ত বাপন দাস। বাপন দাসে বিয়া করছেন, তো বিয়া করি আমার হইয়া গেছেন, বাগারগুল বিয়া করছেন, সামাজিকভাবে বিয়ে হয়েছে, বাদে তো 3 বছর থেকে পালাইয়া গেছে, করোনা টাকা পয়সা লাগে না। আর এখন বিয়া করছেন, বিয়া করে বলিয়া বাগান আইছেন, তাই কোর্টে উঠে যাই। আজকে কি হয়েছে? আজকে তানে দর্শি আইয়া ৰাইজ আৰু প্ৰথমা পত্নীয়ে কৰায়ত্ব কৰি এই বাপন দাসক গতাই দিলে আৰক্ষী। ইয়াৰ পিছতেই দ্বিতীয় পত্নী ঘটনাস্থলীত উপস্থিত হৈ বাপ্পনৰ কৰ্মকাণ্ডৰ খবৰ পাই ভাঙি পৰিল কান্দোনত। ইয়াত বিয়া পতা ছোৱালী এজন পাইছো, তাৰ লগতে শাশুড়িও আছে। 3 বছৰ ধৰি আমাৰ পুলিৰ খুৰাকিও নাই, খানিও নাই, কৌটোও নাই, না ৰে বিয়া কৰি বেটি লৈ বাগাৰ গুল বিয়া দিছি বাবা। আৰু আমি একো খোৱা নাই, আমাৰ এখন জাগা বেছি বিয়া দিছিলাম, চন্দা লাগান পুলি হৌ দেব মাছ সমান বেটি বিয়া কৰিছে। এই দৃশ্য দেখা পোৱা গ'ল কৰিমগঞ্জৰ ৰেলগেট সংলগ্ন এলেকাত। প্ৰথমা পত্নীৰ অভিযোগৰ ভিত্তিত ৰাইজে প্ৰতাৰক বাপ্পনক চমজাই দিলে আৰক্ষীৰ হাতত। কৰিমগঞ্জৰ পৰা গৰিশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু বহুকেইটা আছে, জনাই যাম এটা বিৰতিৰ পিছত। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল। আপুনি চাই আছে অপৰাধনামা। বাগিচাৰ পৰিচালকৰ বাবে ডিমুৰ সমীপৰ মহমৰা বাগিচাখনত মৃত্যু ঘটিল এটি 3-মহীয়া দেৱশিশুৰ। অসুখীয়া সন্তানক লৈ শ্ৰমিক মাতৃক বোনাছ ল'বলৈ বাধ্য কৰোৱাইছিল পৰিচালক বীৰেঞ্চি ভৰালীয়ে, অভিযোগীয়া। আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহমৰা বাগিচাখনত। অমানৱীয় বাগিচা পৰিচালকৰ বাবে মৃত্যু হ'ল এটি 3-মহীয়া দেৱশিশুৰ। মৃত সন্তানক কোলাত লৈ হিয়া ভঙা কান্দোন মাতৃৰ। ন্যায়ৰ দাবীত উত্তপ্ত বাগিচা কাৰ্যালয়। ডিমৌৰ সমীপৰ মাহমৰা বাগিচাত মেনেজাৰৰ চৰম অমানৱীয়তাৰ বাবেই প্ৰাণ গ'ল এটি কণমানি দেৱশিশুৰ। অসুখীয়া সন্তানক লগত লৈ বোনাছ ল'বলৈ আহিবলৈ এগৰাকী মহিলাক বাধ্য কৰিছিল বাগিচাৰ মেনেজাৰ বীৰেঞ্চি ভৰালীয়ে। কালি মুই বানাস আনিল ভেজাই রে মানুষটাকে, তো মানুষটা বললে যে বানাস নাই দিবি, তার পিছে ই বললে যে র একটা কাগজ বানাই রে হয়ে যায় আর বললে। তার পিছে না ই ঘর পিছে গেলে যে নাই হলে কাগজ বানাই কেউ নাই হলে, তো ই পিছে ঘর গেলে যে বই লই আহিম বানাসটো বললে। মৰাণ থানাৰ অন্তৰ্গত মাহমৰা কণাহ চাহ বাগিচাত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল অৰ্জুন প্ৰজাৰ পত্নী আৰতী প্ৰজা। অসুখীয়া সন্তানৰ বাবে আৰতীয়ে শ্ৰমিক বোনাছ ল'বলৈ পঠিয়াইছিল যদিও স্বামীৰ হাতত বোনাছ দিবলৈ অমান্তি হয় মেনেজাৰ বীৰেঞ্চি ভৰালী।
একটা কাগজ বানাই রে হয়ে যায় এরকম বললে তার পিছে না ই ঘর পিছে গেলে যে নাই হলে কাগজ বানাই কেউ নাই হলে তো ই পিছে ঘর গেলে যে বই লই আহিম বানাসটু বললে তো আতে রহি মানে আতে আতে রাস্তা में বন্ধে হয়ে গেলে খেয়ে দিকে অফিস বন্ধ হয়ে গেলে লড়ার ঠান্ডা পালে কি একদম উখা সুখা একদম লাহে হয়ে গেলে উপায়হীন হৈ অৱশেষত আৰতীয়ে তিনিমহীয়া অসুখীয়া সন্তানটি বুকুত বান্ধি লৈ গৈছিল বনাছ ল'বলৈ পিছে সন্তানটি অধিক অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নিয়ে যদিও সন্তানটিক মৃত ঘোষণা কৰে চিকিৎসকে এই ঘটনাৰ পাছতে বাগিচা চিকিৎসালয় পৰ্যন্ত চিকিৎসা ব্যৱস্থা নথকাৰো অভিযোগ তুলিছে প্ৰতিবাদী শ্ৰমিকে তেতিয়া মাইকী মানুহজনী ঠাণ্ডা বতৰ বাচ্চাটো লৈ আহোঁতে বাচ্চাটো ৰাস্তাতে মৃত্যু হ'ল বেমাৰী অলপ আছিলে আৰু এনেকৈ বাগানত মই জনাত মই ইয়াতে এজন গাঁৱৰ কিবা সম্পাদক এনেকুৱা মেনেজাৰ আমাৰ ইয়াত বাগান নথকাই ভাল একদম ব্ৰিটিছৰ শাসন কৰি আছে হস্পিটেলৰ একো মানে ট্ৰিটমেণ্ট নোহোৱাৰ কাৰণে আজি কেঁচুৱাটোৰ মৃত্যুৰ সন্মুখীন হৈছে ডিমত পাছত নিছে ইয়াত মানে বাগিচাত একো মেডিকেলৰ সুবিধা নাই ঘটনাৰ পিছতেই বাগিচাৰ কাৰ্যালয়ত উপস্থিত হৈ শ্ৰমিকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে মেনেজাৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তোলে এনেকা শান্তি কষ্ট দিয়া না ব্ৰিটিছত এনেকা দিয়া নাছিলে চাগে কেনেকা কৰেহি এনেকা হাৰামি মেনেজাৰ আমি কোনোদিন দেখা নাই তাই আকৌ এনেকা দম দি দি কাম কৰাই মানুহ আমি আজিকালি ঠাণ্ডা দিন এনেকা হয় আমাৰ 7 বজাত আহি 4 বজাত ছুটি দিয়ে হেনা কৰে নেকি কামত ডিমৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিপদত পৰিছে GSR কৰ্পৰেট গ্ৰুপৰ পৰিয়াল দ্ৰুপিতই ভয় ভাবুকি দিছে পৰিয়ালটোক পাঞ্জাবাৰী ঘৰলৈ আহি ভয় ভাবুকিৰ সন্মুখীন হৈছে পৰিয়ালটো অসম মেঘালয়ৰ সীমা বিবাদৰ পিছতেই বিপদৰ সন্মুখীন হৈছে এগৰাকী সম্ভ্ৰান্ত ব্যৱসায়ী এইজন GSR কৰ্পৰেট গ্ৰুপৰ স্বত্বাধিকাৰী গৌৰৱ গগৈ এই GSR কৰ্পৰেট গ্ৰুপে এখন ৰিজৰ্ট বনোৱাৰ বাবে নংপুৰ জনহন ৰামপাৰ লগত এখন চুক্তিত স্বাক্ষৰ কৰিছিল কিন্তু সীমা বিবাদৰ পিছতেই এতিয়া প্ৰতিদিনেই এই গৌৰৱ গগৈক জনহন ৰামপায়ে দি আহিছে হত্যাৰ ভয় ভাবুকি যোৱা 5 ডিচেম্বৰত পাঞ্জাবাৰীৰ গৌৰৱ গগৈৰ বাসগৃহলৈ আহি এইজন জনহন ৰামপায়ে ভয় ভাবুকি দিয়াৰ লগতে নগদ ধন আৰু পলিচি কাঢ়ি নিয়ে ইফালে ভুক্তভোগী পৰিয়ালটোৱে হাটগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো ধৰণৰ সুফল নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে মোৰ ঘৰত বন্ধুক লৈ আহিছে এখেত আছিলে মোৰ ঘৰৰ গুৱাহাটী প্ৰপাৰ্টিত এখেত থাকে হেমন্ত বৰগোহাঁই তেওঁ কোম্পানী এডভাইজাৰ হয় আমাৰ টিমৰ চ' তেখেত আছিলে আৰু তেখেতক মানে বন্ধুক চন্দুক দেখায় আৰু সেইখিনি সময়ত তেখেত থকাৰ অৱস্থাত ৰবেৰী কৰি লৈ গৈছে মোৰ কমচে কম 6.5 লাখ টকা প্ৰিমিয়াম হয় বছৰেকত মানে চাম এছিয়ৰ্ড 1.30 লাখ মান টকাৰ ইঞ্চুৰেঞ্চ পলিচি হ'ব তো গোটেই বনখিনি তেওঁলোকে লৈ গৈছে একচুৱেলি ইফালে হোৱাটছএপ যোগে প্ৰতিদিনে গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াত আশংকিত হৈ পৰিছে ব্যক্তিজন আনকি নিষিদ্ধ ঘোষিত সংগঠনৰ হতুৱাই উঠাই নিয়াৰ ভাবুকি দিছে নংপুৰ ব্যক্তিগৰাকীয়ে উৎপল হালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গহপুৰত মাছমৰীয়াৰ প্ৰতিবাদ দীপৰা দানিগাঁৱত প্ৰতিবাদত নামিল শতাধিক মাছমৰীয়া 2 মাছমৰীয়াক প্ৰহাৰ কৰা বন কৰ্মী গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত হ'ল এই প্ৰতিবাদ গহপুৰত ৰাইজৰ প্ৰতিবাদ বন কৰ্মীৰ বিৰুদ্ধে বন কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল এগৰাকী মাছমৰীয়া আৰু তাৰ পিছতেই প্ৰতিবাদ এটা ভিডিঅ' কনফাৰেন্স যোগে 13 তাৰিখলৈকে মাছ মৰা এটা হুকুম মানে তেওঁ দিছে যে শোণিতপুৰ জিলাত অন্তত 13 তাৰিখলৈকে মাছ ৰাইজে বিহুৰ কাৰণে মাছটো মাৰি পাৰিব গৰাতেলি কেম্পৰ এখন মানে মহাবাহু বুলি এখন লাঞ্চ এই লাঞ্চত আহা কিছুমান ফৰেষ্ট গাৰ্ডে তেওঁলোকে আমাৰ লগত জালুৱাবিলাকৰ লগত তৰ্ক লাগিছে যে আমি কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ কথা নামানো MLA কথা নামানো গতিকে ইয়াতে কাজিৰঙাত আমি গুলিয়াই দিম মানুহ পালে গহপুৰ কাজিৰঙা সাধাৰণ ষ্টীল